নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আজি আমি আপোনালোকক সকলোকে মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিব বিচাৰিছোঁ যে টিচাৰ হাবত আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ আৰু লগইন কৰিব পাৰোঁ কাৰণ আপোনালোকে জানে বহুত বিদ্যালয়ৰ প্ৰধান শিক্ষক বা সহকাৰী শিক্ষকসকলে কি কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা তাতে দেখা গৈছে সৰু সৰু অলপ ভুল হৈছে কতবা কিন্তু সেইটো আমি কেনেকৈ কৰিব পাৰোঁ সেইটো আমি এই ভিডিঅ'ৰ জৰিয়তে আমি চাব পাৰিম আপোনালোকে স্ক্ৰীনত চাওক মই এই ভিডিঅ'ৰ জৰিয়তে এইখিনি সলভ কৰাৰ কাৰণে চেষ্টা কৰিম এই ৰেজিষ্ট্ৰেশ্যনখিনি কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে গুগল ব্ৰাউজাৰত যাব লাগিব নাইবা আপোনালোকে যিটো বিভাগৰ ফালৰ পৰা লিংক প্ৰভাইড কৰিছে সেই লিংকৰ জৰিয়তে যাব পাৰিব মই কি কৰিছোঁ মোৰ ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ ইয়াতে মই কি লিখিলোঁ টিচাৰ হাব পোৰ্টেল এইটো লিখিলোঁ লিখাৰ পিছত আপোনালোকে চাওক স্ক্ৰীনত এনেকুৱা আহিব টিচাৰ হাব লগইন তো কি কৰিম মই টিচাৰ হাব লগইনত ক্লিক কৰিম টিচাৰ হাব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক স্ক্ৰীনত দেখা পাইছে দুটা অপচন আছে এটা হৈছে লগইন আৰু এটা হৈছে ৰেজিষ্টাৰ যিসকল সন্মানীয় ছাৰ বাইদেউ প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰি আছে এখেতসকলৰ কাৰণে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে কি লাগিব বা কেনেকৈ কৰিব লাগিব চাওক ৰেজিষ্ট্ৰেশ্যনটোত মই ক্লিক কৰি দিলোঁ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াত কি কৈছে পাৰ্সোনাল ইনফৰমেশ্যন ফুল নেম মানে প্ৰধান শিক্ষকজন যে আছে প্ৰধান শিক্ষকজনৰ পাৰ্সোনাল ইনফৰমেশ্যন নিজৰ নামটো দিব মোবাইল নাম্বাৰটো দিব আৰু ইমেইল এড্ৰেছটো দিব মই কিয় কৈছোঁ প্ৰধান শিক্ষকজনৰ কাৰণে কাৰণ ইয়াৰ জৰিয়তে আপোনালোকৰ কি হ'ব প্ৰথমতে বিদ্যালয়টো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইকাৰণে মই প্ৰধান শিক্ষকৰ কথা কৈছোঁ কিন্তু যদি সহকাৰী শিক্ষক এজনেও কৰে তাতো কোনো অসুবিধা নাই কৰিব পাৰে তো কি কৰিব প্ৰধান শিক্ষকজনৰ নাম প্ৰথমতে দিব ফুল নাম শুদ্ধ নাম যিটো আছে মোবাইল নাম্বাৰটো দিব আৰু ইমেইল এড্ৰেছটো দিব ভেলিড ইমেইল এড্ৰেছ দিব তাৰপিছত আপোনালোকে চাওক স্কুল ডিটেইলছ তাৰমানে যিটো বিদ্যালয়ত কাম কৰি আছে সেইটো বিদ্যালয়ৰ কি কৰে নামটো দিব লাগিব লগে লগে ইয়াত কি কৰিব লাগিব সেলেক্ট ইনষ্টিটিউট টাইপ এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা থাকিব লোৱাৰ প্ৰাইমেৰী উইথ প্ৰি প্ৰাইমাৰী ডাইৰেক্টৰ বা HCRT থাকিব এনেকুৱা ধৰণৰ থাকিব হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লে হায়াৰ ছেকেণ্ডেৰী হ'লে ছেকেণ্ডেৰী আপাৰ প্ৰাইমাৰী হ'লে আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী হ'লে লোৱাৰ প্ৰাইমাৰী যিটো আপোনালোকৰ হয় সেইটোতে আপোনালোকে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে বিচাৰিছে এড্ৰেছ এই এড্ৰেছটো দিয়াৰ ক্ষেত্ৰত আমাৰ দেখা যায় বহুত ছাৰ বাইদেউৰ ভুল হৈ থাকে এই এড্ৰেছটো হৈছে বিদ্যালয়টোৰ এড্ৰেছ সেইটো পাৰ্সোনাল মই যে আছোঁ মোৰ এড্ৰেছটো নহয় ইয়াতে কি হ'ব বিদ্যালয়টোৰ এড্ৰেছটো আমি ইয়াতে বহাব লাগিব তাৰপিছত বাই ডিফল্ট আপোনালোকে ইয়াত দেখা পাইছে সেলেক্ট ডিষ্ট্ৰিক্ট ড্ৰপ ডাউন কৰা আছে আমি ইয়াত ক্লিক কৰি আমাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আমি সেলেক্ট কৰি ল'ম নেক্সট আমি কি কৰিম পিন কোড যিটো আছে স্কুলটোৰ এড্ৰেছৰ যিটো পিন কোড আছে সেইটো আমি ইয়াতে পুট কৰিম তাৰ পিছতটো আপোনালোকে চাবলগীয়া বস্তু সেইটো হৈছে সিকিউৰিটি পাছৱৰ্ড এতিয়া পাছৱৰ্ডটো আপোনালোকে যিটো দিব সেইটো যাতে ভালকৈ মনত ৰাখে নহ'লে আকৌ আপোনালোকৰ কি হ'ব লগইন কৰিব নোৱাৰিব এবাৰ পাছৱৰ্ডটো বহাব আৰু পাছৱৰ্ডটো মিনিমাম 8টা কেৰেক্টাৰ লাগিব সেইটো আপোনালোকে জানে 8টা কেৰেক্টাৰ দি আপোনালোকে যাতে পাছৱৰ্ডটো বনাই লওক আৰু সেই পাছৱৰ্ডটো কনফাৰ্ম কৰি ল'ব কনফাৰ্ম পাছৱৰ্ড তাৰ তলত যিটো আছে ইয়াত এটা আপোনালোকে ৰাউণ্ড দেখা পাইছে সেইটো ক্লিক কৰিব কৰাৰ পিছত ক্ৰিয়েট একাউণ্ট সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব একাউণ্টটো ক্ৰিয়েট হৈ যাব এইখিনি কৰাৰ পিছত নেক্সট কি আহিব চাওক আমি কি সন্মানীয় ছাৰ বাইদেউসকল ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত আমি কি কৰিব লাগিব আপোনালোকে আকৌ এই লগইনত আহিব লাগিব প্ৰথমতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে লগইন তাৰপিছত কি আছে ইমেইল এড্ৰেছ পাছৱৰ্ড অলপ আগতে আপোনালোকে যিটো লগইন পাছৱৰ্ড বহাইছে আপোনালোকৰ নিজে ক্ৰিয়েট কৰি লৈছে পাছৱৰ্ড সেইটো মই যে কৈছিলোঁ মনত ৰাখিব লাগিব আৰু ভেলিড ইমেইলটো থাকিব লাগিব সেই ইমেইলটো আৰু পাছৱৰ্ডটো ইয়াতে বহাব লাগিব মই চাওক মোৰ যিটো ইমেইল আৰু পাছৱৰ্ড আছে সেইটো বহাই আছোঁ তাৰপিছত নেক্সট পেজটো কি আহে চাওক তো মই কি কৰিলোঁ মোৰ যিটো ভেলিড ইমেইল আছে আৰু যিটো মই পাছৱৰ্ড বনাইছিলোঁ সেইটো মই বহাই দিলোঁ দি লগইন মই কৰিলোঁ লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব হোম তাৰপিছত বিদ্যালয়টোৰ ডিটেইলছটো আহিব তাৰ তলত আপোনাৰ যদি শিক্ষক যদি এড কৰিছে তেনেহ'লে শিক্ষকজনৰ নাম আহিব কিন্তু যিহেতু আপোনালোকে প্ৰথমবাৰৰ কাৰণে কৰি আছে তো ইয়াতে আপোনালোকে এই যে মই য'ত 1 দেখা পাই আছে এছিষ্টেণ্ট টিচাৰ দেখা পাই আছে ইয়াতে কি হ'ব এড টিচাৰ অপশ্যনটো আহিব আৰু যাৰ হয়তো এজন অলৰেডি এড কৰা আছে তাৰ ক্ষেত্ৰত তলত ৰাইট সাইড তলত যিটো বটন আছে প্লাছ বটনটো সেইটো ক্লিক কৰিব
এই বটনটো ক্লিক কৰিলে নতুনকৈ আৰু টিচাৰ এড কৰাৰ অপশ্যনটো খুলি যাব। তো চাওক মই এইটো ৰাইট সাইডৰ তলত যেটো বটন আছে সেইটো ক্লিক কৰি আছোঁ, কৰিলে কি হয় চাওক। তো এইখিনি কৰিলে কি হয়, ৰাইট সাইড তলত যেটো প্লাস বটন আছে সেইটো ক্লিক কৰিলে আপোনালোকৰ এজন টিচাৰ তো আপোনালোকে অলৰেডি এড কৰিছে। তো নেক্সট আৰু এজন এড কৰাৰ কাৰণে আপোনালোকে ইয়াতে দেখাব পাৰ্সোনাল ইনফৰমেশ্যন, ফুল নেম, এণ্টাৰ টিচাৰ ফুল নেম, আৰু নেক্সট আছে কি ফোন নাম্বাৰ, 10 ডিজিট যেটো মোবাইল নাম্বাৰ আছে সেইটো দিব, ডেজিগনেশ্যন দিব। দি তলত আহিলে ইয়াতে চাব সেভ টিচাৰ, সেভ টিচাৰটো ক্লিক কৰিলে নেক্সট টিচাৰজন আকৌ এড হৈ গ'ল। ঠিক তেনেকুৱাকৈ আপোনাৰ বিদ্যালয়ত দুজন যদি আছে দুজন কৰিব, 4জন থাকিলে 4জন, 10জন থাকিলে 10জন, তেনেকৈ এজনৰ পিছত এজনকৈ এড কৰি যাব লাগিব। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যদি কিবা কাৰণত এন্ট্ৰি কৰাৰ ক্ষেত্ৰত দেখা গ'ল বিদ্যালয় বা আপোনাৰ নিজৰে ডাটাখিনি ফিল আপ কৰোঁতে কিবা যদি ভুল হৈছে, সেইটো কাৰেকশ্যন আমি কেনেকৈ কৰিব পাৰোঁ। আপোনালোকে স্ক্ৰীনত চাওক। সন্মানীয় ছাৰ বাইদেউসকল, যদি আপোনালোকৰ বিদ্যালয়টো ডিটেইলছত কিবা ভুল হৈছে যদি, তেনেহ'লে কাৰেকশ্যন কেনেকুৱাকৈ কৰিব। ইয়াতে চাওক, এই যে বিদ্যালয়ৰ ডিটেইলছটো আছে ৰাইট সাইডত এটা চাওক, এটা পেঞ্চিলৰ এটা ছবি আছে, সেইটোত আপোনালোকে ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ বিদ্যালয়ৰ ডিটেইলছটো গোটেইখিনি খুলি আহিব। খুলি অহাৰ লগে লগে আপোনালোকে তাতে এডিট কৰিব পাৰিব। সেইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি এডিট কৰিব লগা আছে কৰি তলত আকৌ সেভ অপশ্যনটো আছে সেইটো ক্লিক কৰি দিব, সেইটো হ'ব। ঠিক সিমিলাৰলি আপোনাৰ টিচাৰ যেটো আছে, আপোনালোকে টিচাৰজন এড কৰিছে, মই ধৰি লৈছোঁ টিচাৰজন মই এড কৰিছোঁ। এতিয়া এই টিচাৰজনক কিবা এটা এডিট কৰিব লাগে, সেইটো কেনেকৈ এডিট কৰিম সেইটো আপোনালোকে এই ৰাইট সাইডত যেটো কাৰ্সাৰ আছে সেইটোত ক্লিক কৰিব। টিচাৰজন এডিট কৰাৰ ক্ষেত্ৰত মই যেটো কৈছোঁ টিচাৰৰ নামটো যে এড হৈছে তাৰ ৰাইট সাইডত যেটো কাৰ্সাৰটো আছে তাতে ক্লিক কৰিব। কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, আৰু সেইটোত গৈ আপোনালোকে কি কৰিব, তলৰ পিনে একেবাৰে আহিব, আপোনাৰ ডিটেইলছখিনি ওপৰত শ্ব' কৰিব। কৰাৰ পিছত তলৰ পিনে আপোনালোকে চাব এডিট টিচাৰ, এই যে টিচাৰ এডিট যেটো বটন আছে সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেইখিনি পেজটো খোল খাই যাব, আৰু য'ত আপোনালোকে এডিট বা কাৰেকশ্যন কৰিব লগা আছে সেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। তো এইখিনি কাৰেকশ্যন হৈ গ'ল, তাৰপিছত আপোনালোকৰ সেভ মাৰি দিলে, সেভ দিয়াৰ লগে লগে ছাবমিট হৈ গ'ল। তো এতিয়া আপোনালোকৰ বিদ্যালয়ৰ কিমানজন টিচাৰ হৈছে সেইখিনি আপোনালোকে কেনেকৈ চাব চাওক, মই দেখুৱাই আছোঁ। আপোনালোকৰ বিদ্যালয়ত কেইজন টিচাৰ এড হৈছে নে হোৱা নাই সেইখিনি চোৱাৰ কাৰণে আপোনালোকে চাওক, এই স্ক্ৰীন যে আছে স্ক্ৰীনৰ ওপৰত হোম যে আছে, হোমৰ ৰাইট সাইডত এটা আপোনালোকে এটা চিন পাব, এটা ৰিফ্ৰেছৰ বাওঁফালে যেটো আছে সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব আপোনালোকৰ স্ক্ৰীনত এনেকুৱা ধৰণৰ, তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাওক আপোনালোকে দেখা পাইছে তলত ভিউ টিচাৰ্ছ আৰু এড নিউ টিচাৰ্ছ। তো আপোনালোকে ভিউ টিচাৰটো কৰিব। ভিউ টিচাৰ কৰাৰ পিছত আপোনালোকে দেখা পাব যদি আপোনাৰ গোটেইখিনি ষ্টাফ অলৰেডি এড হৈছে ঠিকে আছে, আৰু যদি হোৱা নাই তেনেহ'লে নতুনকৈ আকৌ কোনজন বাকী আছে সেইজন টিচাৰক আপোনালোকে ইয়াতে এড কৰিব পাৰিব। তো এতিয়া কথাটো হৈছে আপোনালোকে এইখিনি কৰিলে কিবা কাৰণত সহজতে এইটো কৰিব নালাগে, যদি কিবা কাৰণত আপোনালোকে পাছৱৰ্ডটো পাহৰি যায় তেনেহ'লে আপোনালোকে স্ক্ৰীনত দেখা পাইছে ওপৰত আপোনাৰ মেইলটোতো আপোনাৰ জনা থাকিবই, সেইটো বহাব, আৰু তলত যেটো ফৰৱৰ্ড পাছৱৰ্ড আছে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব, কৰি আপোনালোকৰ পাছৱৰ্ডটো ৰিজেনেৰেট কৰি ল'ব পাৰিব। তো আজিলৈকে এই ভিডিঅ'খিনি এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে বহুত ছাৰ বাইদেউ অলৰেডি কৰিছে বা কৰি আছে, আৰু যিসকল ছাৰ বাইদেউৰ হয়তো অসুবিধা হৈ আছে এখেতসকলে যদি এই ভিডিঅ'টো ভালকৈ চাই মনোযোগেৰে চাই, আশা কৰোঁ ইয়াত আৰু কোনো সমস্যা নহ'ব। এইখিনিয়ে আজিৰ কাৰণে, ধন্যবাদ।